Good morning YouTube, মই সঞ্জয় বুঢ়াগোহাঁই আৰু আপোনালোকে চাই আছে আছামিজ ফিটনেছ এণ্ড ট্ৰেভেল। যিহেতু আজি আমি চিম ৰিপতে আছোঁ, আজি আমাৰ ছেকেণ্ড ডে কাম্বোডিয়া চিম ৰিপত আছোঁ আৰু এইখন আমাৰ হোটেল। আমাৰ ইয়াত ব্ৰেকফাষ্ট ইনক্লুড আছে। ৰাতিপুৱা প্ৰায় 7:15 হ'ল আৰু আমি ইয়াত ব্ৰেকফাষ্ট কৰিব আহিছোঁ। এয়া এখন আমাৰ হোটেলৰ ৰেষ্টুৰেণ্ট আৰু এইফালে ছুইমিং পুল। চ' আজি আমি গৈ আছোঁ আংকোৰ ৱাট টেম্পল। আংকোৰ ৱাট টেম্পল ওৱান অফ দ্য বিগেষ্ট আৰু অল্ডেষ্ট হিন্দু টেম্পল হয় ৱৰ্ল্ডৰ ভিতৰত, পৃথিৱীৰ ভিতৰত। চ' আমি তালৈ গৈ আছোঁ। আজি আংকোৰ ৱাট টেম্পল এক্সপ্ল'ৰ কৰিম। এইফালে আমাৰ কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্টত আছে ব্ৰেড, টোষ্ট, এগ, টমেটো, এইফালে জুচ, এইফালে ফ্ৰুট চেলাড আৰু বেটা আছে, এইফালে স্ক্ৰেম্বল এগ এণ্ড ব্ৰেড না বেটা। চ' এয়া খাম আৰু আমি চিধা যাম আংকোৰ ৱাট টেম্পল আজি এক্সপ্ল'ৰ কৰিবলৈ। আমি ওলাইছোঁ আংকোৰ ৱাট টেম্পল। আজি টুক হায়াৰ কৰিছোঁ আৰু হোটেলে আমাক চবখিনি কৰি দিছে। আৰু এয়া আমাৰ ড্ৰাইভাৰ কাম গাইড। চ' ড্ৰাইভাৰ কাম গাইড আমাক ইয়াত লৈ যাব। চলো লেটছ গ'। এয়া আমি টুক লৈছোঁ কাৰণ হাফ ডে এটা টুৰ কৰিম আংকোৰ ৱাট টেম্পল। আৰু আংকোৰ ৱাট টেম্পল লগতে আৰু 3টা টেম্পল ইয়াত থাকিব। চ' টুক ল'লে মানে ইয়াত সস্তা পৰে, সেইকাৰণে বহুতখিনি ৰিচাৰ্চ কৰিলোঁ আৰু টুক ল'লে মানে সস্তা পৰে। চ' আমি টুকত গৈ আছোঁ। এয়া ৰাতিপুৱা ভিউ কাম্বোডিয়াৰ চিম ৰিপ। Both have gotten older, and I can see that lonely place looking at your weary face. Used to laugh at everything, remember all the games we played. I remember them like they were yesterday. Used to be my Valentine. বৰ্তমান আমি আহিলোঁ টিকেট ল'বলৈ আংকোৰ ৱাটৰ আৰু পাৰ হেড $37কে লয়, 1 ডে পাছ এদিনৰ কাৰণে। আৰু এইটো ইয়াৰ টিকেট চেণ্টাৰটো অলপ দূৰত আছে, গতিকে টিকেট লৈ ল'লোঁ। আৰু এয়া দেখিছে ফটো লৈ এনেধৰণে ফটো আহি যায় টিকেটত। চ' এয়া আমি ইয়াৰ পৰা ওলাইছোঁ আৰু যাম চিধা আংকোৰ ৱাট টেম্পললৈ টিকেট লৈ। আমি পালোহি আংকোৰ ৱাট টেম্পল আৰু ইয়াত আমাক 1.5 ঘণ্টা সময় দিছে, যিহেতু এইটো বহুত ডাঙৰ। এয়া দেখিছে সেইফালে আংকোৰ ৱাট টেম্পল এণ্ট্ৰেঞ্চ গেট। এৰিয়াটো বহুত ডাঙৰ বুলি কৈছে, ভিতৰত গৈ গম পাম কিমান ডাঙৰ। চব চাইডে পুখুৰী আৰু এয়া আছিল খামেৰ এম্পায়াৰ ৰজাৰ দিনে বনাই থৈ গৈছিলে এইটো মন্দিৰ। আমাৰ হিন্দু টেম্পল হয়, তাত এতিয়া বুদ্ধিজিমলৈ কনভাৰ্ট হৈছে, কিন্তু ৱৰ্ল্ডৰ ভিতৰত চবতছে ডাঙৰ হিন্দু মন্দিৰ এইটোৱে হয় আংকোৰ ৱাট। আৰু এয়া হয় ইয়াৰ এণ্ট্ৰেঞ্চ আংকোৰ ৱাট টেম্পলৰ ভিতৰলৈ সোমোৱা। এয়া হয় এণ্ট্ৰেঞ্চ। এয়া হ'ল ফেমাছ আংকোৰ ৱাট টেম্পল, ৱৰ্ল্ড হেৰিটেজ চাইট, চবতছে ডাঙৰ হিন্দু টেম্পল। আমাৰ ইণ্ডিয়াত নাই, কিন্তু এয়া চিম ৰিপত আছে কাম্বোডিয়া দেশত। ইয়াত যদি আপোনালোকে গাইড লয় মিনিমাম $15 পে' কৰিব লাগিব। যদি আমি যিহেতু গাইড লোৱা নাই, ইয়াত নিজে এক্সপ্ল'ৰ কৰিবলৈ চাইছোঁ। আৰু ইয়াৰ এই ৰাস্তা পাথৰবিলাক চব এতিয়াও ইমান ধুনীয়া হৈ আছে। ইমান বছৰ পাৰ হৈ গ'ল, এতিয়াও ইয়াৰ ৰাস্তাবিলাক ইমান ধুনীয়া হৈ আছে। ইয়াত দেখিছে ইয়াৰ পাথৰখিনি কিমান ধুনীয়া হৈ আছে। অলপ ক্ল'জ দেখাবলৈ চেষ্টা কৰিছোঁ আংকোৰ ৱাট টেম্পল, আৰু খুব ধুনীয়া লাগে ছানছেট আৰু ছানৰাইজৰ টাইমত। ইয়াত দেখিছে, যিহেতু আমি ছানছেটত নাহিলোঁ, ছানৰাইজতো নাহিলোঁ, আমি 8টা বজাত তাৰ পৰা ওলাইছিলোঁ হোটেলৰ পৰা। আৰু এয়া চব
আংকৰ ৱাট টেম্পল। কিছুমানে ইয়াত এসপ্তাহৰো পাছ লয়, 7 days পাছ বা 3 days পাছ এনেকুৱাও থাকে, সেইখিনি অলপ সস্তা পৰে। বাট যিহেতু আমাৰ ওচৰত সময়ো বেছি নাই আৰু আমি ফেমিলি সৰু ল'ৰা বাচ্চা লৈ আহিছোঁ, তো গতিকে আমাৰ কাৰণে পচিবলো নহয় যে আমি 3 দিন 4 দিন এনেকৈ আহিম। বাট আপোনালোকে যদি হিষ্ট্ৰী ভাল পায় তেন্তে আহিব পাৰে এনেকৈ এক্সপ্ল'ৰ কৰিবলৈ ইয়াত। আৰু বিশেষ জানিবৰ কাৰণে আপোনালোকে টুৰ গাইডো লৈ ল'ব পাৰে ইয়াত, $15 পে' কৰিলে। আহিছোঁ বাইজন টেম্পল, আংকৰ ৱাট টেম্পলৰ পৰা ওলাই। দেখিছে দূৰৰ পৰা খুব ধুনীয়া লাগিছে আৰু ওচৰত গৈ চাম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া মোৰ পিছফালে যিটো টেম্পল বা মন্দিৰ দেখিছে, এয়া বায়ন টেম্পল। খুব ধুনীয়া লাগিছে ইয়াত। এয়া দেখিছে দূৰৰ পৰা তো বহুত ধুনীয়া লাগে আৰু যিমান ওচৰলৈ গৈ থাকোঁ সিমানে আৰু বেছি ধুনীয়া লাগে। এয়া হৈ গ'ল বায়ন টেম্পল আংকৰ ৱাটত থকা। তো আপোনালোকে আহিলে মানে এটা টুৰ বুক কৰি ল'ব, যিহেতু ইয়াত খোজ কঢ়াটো ইমান পচিবল নহয় আৰু দূৰে দূৰে আছে, যিখিনি আছে গোটেইখিনি দূৰে দূৰে আছে। এয়া হ'ল বায়ন টেম্পল আৰু গড শিৱাৰ টেম্পল হয়। ইয়াত 49টা টাৱাৰ আছে। কৈছে কি 2nd ফ্ল'ৰত গ'লে গোটেই 49টা টাৱাৰ দেখা পায়। ত' চেষ্টা কৰিম, আৰু যিহেতু আমাৰ লগত মোৰ বেটা আছে, যোৱাটো চব জেগাত পচিবলো নহৈছে আৰু গৰমো বহুত বেছি। ত' আপোনালোকে যেতিয়া আহে ইয়াত ৰাতিপুৱা আহিবলৈ ট্ৰাই কৰিব, আৰ্লি মৰ্ণিং। ইমান ধুনীয়া আৰ্ট, আগৰ দিনতো ইমান ধুনীয়া আৰ্ট কৰি থৈছিলে আৰু খুব ধুনীয়া। এনেকুৱা সাধাৰণতে আজিকালি কোনো কৰিব নোৱাৰে। এয়া দেখিছে, আমি এয়া পালোহি টাফ্ৰম টেম্পল। আৰু এয়া টাফ্ৰম টেম্পল বায়ন টেম্পলৰ পৰা ওলাই টাফ্ৰম টেম্পলৰ ভিতৰত সোমাম। যিহেতু এণ্ট্ৰেঞ্চ গেটবিলাকৰ পৰা বহুত দূৰ, আৰু সদায় ট্ৰাই কৰিব যাতে ৰাতিপুৱা আহে, কাৰণ ইয়াত যদি ৰ'দ ওলাই যায় বহুত গৰম আৰু খোজকাঢ়িবলৈ বহুত দিগদাৰ হয়। বহুত দূৰলৈ খোজকাঢ়িব লাগে। এইবিলাক ইয়াত ষ্টিল কাম চলিয়ে আছে, ৰিন'ভেশ্যনৰ। পাথৰবিলাক দেখিছে, আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে এইবিলাক চব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কাম চলাই আছে। ইয়াত দেখিছে পিছফালে লগাই লিখা আছে, এইখিনি যিমান আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই টাফ্ৰম টেম্পলত আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ছাপোৰ্ট কৰিছে। Maybe. Tree name? Spong tree? Spong tree. Spong tree, huh? And the name Spong. How old is 300 years old? Okay. এয়া আছিল আজি টুৰটো, আংকৰ ৱাট টুৰ আৰু 3টা টেম্পলৰ আমি যিহেতু কভাৰ কৰিব পাৰিলোঁ। বেছি কভাৰ কৰিব নোৱাৰিলোঁ, আৰু বহুত টেম্পল আছে ইয়াত। যদি আপোনালোকে আহে এটা ফুল ডে টুৰ লৈ আহিব, আৰু সৰু ল'ৰা ছোৱালী আহিলে বহুত কষ্ট। এয়া দেখিছে কি অৱস্থা হৈ গৈছে বেটাৰ। তো আজি ভিডিঅ'খিনি ইমানখিনি আছিলে। যদি আপোনালোকে ভাল পালে তেন্তে শ্বেয়াৰ কৰি দিব।